নমস্কাৰ। আজি চাওঁ আহক মূলাংক 1 আৰু ভাগ্যাংক 5, যিটো ড্ৰাইভাৰ নম্বৰ 1 আৰু কণ্ডাক্টৰ নম্বৰ 5 বুলিও কোৱা হয়। এনেকুৱা নম্বৰৰ কম্বিনেশ্যনটো বহুতে ধুনীয়া হয়, বহুত এক্সট্ৰিমলি ধুনীয়া, চুপ্ৰিম কম্বিনেশ্যন বুলি ক'ব পাৰি। কাৰণ মূলাংক 1 আৰু 5ৰ কম্বিনেশ্যনটো মানুহবোৰ বহুত ইণ্টেলিজেণ্ট হয়, ইণ্টেলেকচুৱেল হয় বহুত, আৰু এইটো এটা বিজনেছ নম্বৰো হয়। এনেকুৱা ধৰণৰ মানুহবোৰ বিজনেছত থাকে আৰু বিজনেছ বহুত ওপৰলৈকে গ্ৰ' কৰিব পাৰে। তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কেলটো বৰ ধুনীয়া থাকে। এনেকুৱা বন্ধু বান্ধৱ পায় যিটো তেওঁলোকে চকু মুজি বিশ্বাস কৰিব পাৰে। তেওঁলোক চব ধৰণৰ মানুহৰ লগতে বহুত সোনকালে মিলি যাব পাৰে। তেওঁলোকে ডাঙৰ হওক, তেওঁলোকে সৰু হওক, তেওঁৰ সমনীয়া হওক, চবৰে লগতে বৰ ধুনীয়াকে ফ্ৰেণ্ডশ্বিপ কৰিব পাৰে আৰু মিলি যায়। তেওঁলোক ইণ্টেলেকচুৱেলটো হয়েই, লগতে তেওঁলোক যিকোনো বিজনেছ, যিকোনো কামত হাত দিলেই সেইটো ছাকচেছ হ'বই। তেওঁলোকৰ ৰাস্তাত যিকোনো অবষ্টিকেল আহক, সেই অবষ্টিকেলবোৰ নেওচি তেওঁলোকে নিজৰ ছাকচেছটো গঢ়ি লয়। তেওঁলোক ব্ৰকাৰ হ'ব পাৰে, ইম্পৰ্ট এক্সপৰ্ট কৰিব পাৰে, গাইড হ'ব পাৰে, কাউন্সিলৰ হ'ব পাৰে, আৰু আৰ্টিষ্টিক হয়, তেওঁলোক গান নাচতো থাকে। আৰু যেনেকুৱাই যি হেৰিয়ে নহওক, তেওঁলোক সেই জাগাৰ পৰা তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। আৰু লগ বন্ধুৰ মাজতো তেওঁলোক বহুত প্ৰতিষ্ঠিত হয়, তেওঁৰ কথা শুনে বা মানে। আৰু যদি তেওঁলোকৰ নেম নাম্বাৰটো তেওঁলোকৰ লগত ফেভাৰেবল হয়, তেতিয়াহ'লেতো তেওঁলোকক আৰু কোনো ৰখাব নোৱাৰে, তেওঁলোকে সেই ছাকচেছটো পায়েই পায়। এনেকুৱা ধৰণৰ নিউমৰলজিৰ বিষয়ে জানিব বিচাৰিলে মোৰ লগত কানেক্ট হৈ থাকক। মই দীপ্তি। মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰক। ধন্যবাদ।